আজি মানে বজাৰলৈ গৈছিলোঁ চব্জি গুটি কেইটামান আনো বুলি। আজি দীঘলী বজাৰ মানে সোমবাৰে বহে আমাৰ দীঘলীত। আৰু ৰাতিপুৱা গৈ আহিলোঁ বজাৰলৈ গৈ দেখিছে আপোনালোকে এয়া ৰঙালাও গুটি চাকাটা টেমাচ কটা আনি আহিলোগৈ। আমি আকৌ নতুনকৈ কৰিবলৈ খেতি আৰু গুটিবোৰ গোটাই থকা হৈছে। আজি দুদিন খুব ডাঙৰকৈ ৰ'দ দিলে, আজিৰ পৰা আকৌ বৰষুণ দিয়া আৰম্ভ কৰিছে। আৰু বতৰ চাই কিমান দিনে বৰষুণেৰে ইয়াৰ পিছতহে আমি এইবোৰ গুটি আকৌ ৰুব লাগিব। মানে শাক যিটো দাম হৈছে, শাকটো কিনি খাব নোৱাৰি, সেইকাৰণে ধুমাধুম খেতি কৰিব লাগিব। আৰু শাকবোৰ সস্তা হ'ব লাগিব বা সস্তা কৰিব লাগিব। আমিবোৰ যদি খেতি কৰোঁ, খেতি কৰাৰ পিছতহে সস্তা হয় বুলি ভাবিছোঁ। মানে এয়া আপোনালোকে দেখিছে নে, ৰঙালাও টেমা আমি 6টা আনি ল'লোঁ। 6টাত আপোনাৰ প্ৰায় 3 বিঘামান মাটি ৰুব পৰা হয়। আৰু ইয়াৰ দামটো আছিলে 600 টকা মানকৈ এটা টেমাত লৈছে। মানে এইটো চাকাটা ভীমা বুলি কয়। আৰু প্ৰায় আমি এইটো গুটিয়ে লগোৱা হয়, মানে প্ৰতি বছৰে আমি এইটো খেতি কৰোঁ মানে। আৰু লাহে ধীৰে লগাব লাগিব আৰু বতৰ ভাল কৰিলে মানে আজিৰ পৰা হাল বাম বুলি কৈছিলে। মানে গেছ আপোনালোকে দেখিছেনে, আজি বাৰীত আছোঁহি, মানে বাৰীত হাল বাবলৈ আহিছোঁ। আৰু আপোনালোকে দেখিছে এতিয়া হাল বাই আছোঁ। বন বহুত ওখ হৈছিলে, জংঘল হৈ গৈছিলে পূৰা। এতিয়া হাল বাই আছোঁ আৰু লাহে লাহে মানে চব্জি খেতি কৰিবলৈ। মানে আজি বতৰটো ধুনীয়া আৰু হাল বাব ভাল হৈছে, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। ভাবিলোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাওঁ আমাৰ ইয়াৰ বাৰীৰ খেতি কাম। আপোনালোকে দেখিছেনে, বহুতখিনি হাল বাব আছে। ইয়াতো বাব আছে, অলপ আগলৈও বাৰী এখন আছে, সেইখনতো বাব লাগিব। মানে ইয়াত আমি জলকীয়া খেতি কৰিবৰ কাৰণে এতিয়া হাল বাই আছোঁ। আপোনালোকে দেখিছে আমাৰ বেঙেনা বাৰী হৈছিলে এখন, মানে ইয়াত বেঙেনা প্ৰায় 1 বিঘামান লগোৱা আছিলে। আৰু সেই বেঙেনাখিনি বাঢ়নি পানীয়ে মাৰি ইয়াৰ এনেকুৱা অৱস্থা কৰি দিছিলে। এতিয়া এইখিনি আমি কাটি মেলি আকৌ মানে ইয়াৰ ৰঙালাও খেতি কৰিব লাগিব, যিহেতুকে বেঙেনা এতিয়া মৰি শেষ হৈ গ'ল। আৰু ৰঙালাও খেতি কৰিবৰ কাৰণে বেঙেনা গছখিনি এতিয়া কাটি আছোঁ, মানে হাল বাব লাগিব। কাটি মেলি আৰু হাল বাই আকৌ ৰঙালাও দিব লাগিব। ইতিমধ্যে গুটি অনা হৈ গ'ল, আৰু এতিয়া ধৰক হাল চাল বাই মেলি আকৌ নতুনকৈ ৰঙালাও খেতি কৰিব লাগিব। আৰু এনেকৈ আৰু ৰঙালাও, জলকীয়া, বেঙেনা, বিলাহী সেইবোৰে খেতি কৰা হয়। আৰু সেইবোৰ খেতি এতিয়া কৰিব লাহেকৈ ছিজনটো আহিছে, আৰু এতিয়া কৰিব লাগিব অলপ টাইম লৈ। আৰু এতিয়াও আমাৰ চব্জি খেতি বহুতখিনিয়ে দেন হ'ল বুলি ক'ব লাগিব। আৰু এতিয়া পানী আহিয়ে আমাৰ এনেকুৱা অৱস্থা কৰিলে, তথাপিতো ভাগি পৰা নাই, আকৌ আমি নতুনকৈ কৰিব লাগিব। যিহেতুকে বহুত বছৰ মূৰত আহিল, আৰু আগতে পানী আহে যদিও ইমান এনেকুৱা খাৰ পানী নাহে, ইমান বস্তু অনিষ্ট কৰি থৈ নাযায়। এইবাৰ যিহেতুকে বহুত বছৰ পিছত আহিল, যিমান বস্তু আছিল চব মাৰি একমূৰ পৰা শেষ কৰি ল'লোঁ। এতিয়া আপোনালোকে ইয়াত দেখিছে আমাৰ বেঙেনা, এয়া আপোনালোকে দেখিছে বাঢ়নি পানী নৌ অহা আগৰ গছ বহুত ধুনীয়া হৈ আছিলে গছবোৰ। আৰু আমি এইবোৰ বেঙেনাই ছিঙিছিলোঁ, বহুত ছিঙিব পৰা হৈছিল। আৰু যেতিয়া বাঢ়নি পানী আহিল, আমাৰ বেঙেনা গছ শেষ কৰি থৈ গ'ল। বেঙেনা গছ একদম শুকাই মানে খৰখৰীয়া হৈ গ'ল, বানপানী সোমাই সেইখিনি বেঙেনা ডুব গৈছিলেগৈ। এইখিনি বেঙেনা এতিয়া মৰি শেষ হৈ গ'ল।